তুমি মই এদিন জানা ঘৰ সাজিমে তাতে পান কাৰ্ড থাকিব আধাৰ কাৰ্ড থাকিব লগতে আমাৰ ভোটাৰ আইডিও থাকিব অৰুণোদয় আঁচনি কৃষকৰ আঁচনি কণ্ট্ৰলৰ চাউলেৰে ভাত খাম না একো টেনচন লাগে আমাকে মাথু পেনশন না একো টেনশন লাগে মাথু আমাক পেনশন কেলে তই এখন কি গান গাইছ আকৌ পান কাৰ্ড ভোটাৰ কাৰ্ড অৰুণোদয় কৃষকৰ আঁচনি কণ্ট্ৰলৰ চাউল পেনশন আহিলে কেনেকে মই নিজে নেজানো হ'ব দে ইমান হাঁহি খিলখিলাই থাকিব নালাগে আজি ক্লাছটো হাইফাই হ'বলৈ গৈ আছে ঐ ছাৰ ঠিক আছে বাৰু হাইফাই হ'ব কিন্তু আপুনি পাতৰ পৰা এণ্টি মাৰি দিয়ে যে কেতিয়াবা ইফালৰ পৰা কেতিয়াবা ওপৰৰ পৰা কেতিয়াবা তলৰ পৰা হোৱাই ছাৰ এইবিলাক মই নিজে নেজানো তহঁতক কেনেকৈ শিকাম ওকে ছাৰ তেনেহ'লে গুড মৰ্ণিং ছাৰ থেংক ইউ গুড মৰ্ণিং ৱেলকাম ছাৰ লগতে এটা বৰ ডাঙৰ প্ৰশ্ন আছে এটা নহয় দুটা আছে ছাৰ চব শুনিম আগতীয়াকে উৰেকান্ত তোৰ প্ৰশ্নটো কৈ ল চাং উত্তৰ দিব পাৰোং বা ওকে ছাৰ মোৰ প্ৰশ্নটো হৈছে এইটো বোলো আমাৰ যে অতিকৈ মৰমৰ চেনেহৰ প্ৰসিদ্ধ চহৰ গুৱাহাটীত আগতে ঢেৰ হাতী আছিল পায় ন ছাৰ মোৰ সন্দেহ আগতে গুৱাহাটীত বহুত হাতী আছিলে সেইকাৰণে নামটো হৈ পৰিল গুৱাহাটী তেনেহ'লে ছাৰ এতিয়া আপুনি কওকচোন গুৱাহাটীত হাতী কেইটা আছে চেছ বাপ পেকে খা কিমান খাও মাহ আকৌ বৰ ভাতৰ জোল মই কেনেকে জানিম এতিয়া গুৱাহাটীত হাতী কেইটা আছে এনেকুৱা এটা বৰ্তমান পৰিৱেশৰ সৃষ্টি হৈছে নামে কামে প্ৰসিদ্ধ গুৱাহাটীত যেন এতিয়া একেবাৰে হাতীয়ে নাই এইটো ইনভেষ্টিগেশ্যন কৰিব লাগিব তেতিয়াহে গম পাবি গুৱাহাটীত হাতী কেইটা আছে প্ৰশ্ন সুধিবলৈ আহে ঐ চানি তোৰ প্ৰশ্নটো সুধ হ'ব ছাৰ মোৰ প্ৰশ্নটো আছিল এইটো বোলো গুৱাহাটী জালুকবাৰীত জালুক গছ কেইজোপা আছে চেছ আকৌ এটা লাগিলে ঝটকা গুৱাহাটীৰ জালুকবাৰীত জালুক গছ কেইজোপা আছে নামে কামে পৰিচয় জালুকবাৰী জালুক গছ নাইবা জালুক পুৰা থাকিব লাগিব ন ছাৰ তেতিয়াহে নামটো জালুকবাৰী হ'ব লাগিব বাৰীয়ে জালুক থাকিব লাগিব এতিয়া মেইন প্ৰশ্নটো হ'ল বৰ্তমান সময়তো গুৱাহাটী জালুকবাৰীত জালুক গছ আছে নে যদি আছে কেইজোপা আছে চিঞৰি কব খোজো আজি তহঁতে যিটো ভাবি আছো সেইটো নহয় গুৱাহাটীৰ জালুকবাৰীত কেইজোপা জালুক গছ আছে জানো পাই তহঁতৰ মুখত এইবিলাক অঘাইটং প্ৰশ্ন কৰ পৰা ওলাই একেবাৰে মুখৰ পৰা গানে ওলাই গৈছে মোৰ বাদ দিয়ক ছাৰ তেনেহ'লে আমাৰ দৰ্শক যদি কোনোবা জালুকবাৰী হয় কমেণ্ট কৰি দিব বুলি আশা কৰিলোঁ বোলো জালুকবাৰীত জালুক গছ আছে নে যদি আছে কেইজোপা আছে কৰিব কিয় কমেণ্ট নকৰিব সকলোৱে কৰিব মই আকৌ ছাৰ ইয়াৰ ওপৰত গান এটা লিখি পেলালোঁ নহয় এয়াহে আচল টেলেণ্টৰ প্ৰভাৱ গা জালুকবাৰী গুৱাহাটীৰ বিষয়ে গান গা থেংক ইউ ছাৰ একো মুখত বেলবেলা নাথাকি মই চিধাই গানটোকে গাইছোং দেই গুৱাহাটীত হাতী নাই জালুকবাৰীত জালুক নাই আছে দোকানত হাতীৰ সংখ্যা কমি গ'ল মানুহৰ সংখ্যা বাঢ়ি গ'ল জালুকবাৰীত জালুক গছ নোহোৱা আছে বোলে মিঠা হাঁহি এয়াই হৈছে জালুকবাৰী কচু খাবা ছিজনত আহিন কাটি আমাৰ আছে ডাঙৰ চহৰ গুৱাহাটী হে জাতি লাগে মাটি লাগে আৰু লাগে ভেটি বৰষুণত লাগে আকৌ ডাঙৰ ছাতি হাতী নহ'লেও চলি যাব নামটো আছে আমাৰ এয়াই গুৱাহাটী ঐ গুৱাহাটী वाह কি
ফেণ্টাষ্টিক মই কৈছো সঁচাকে সুন্দৰ বঢ়িয়া লাগিছে থেংক ইউ ছাৰ ভাষাৰে নোৱাৰি বুজাব সকলো তুমি নাজানা নানা জানো সেইকাৰণে জানিছ গান গাবলে ইমান প্ৰশংসাত উপচাৰ নেপেলাব কৈ ছাৰ নাকটো ওলাই গৈ একেবাৰে স্বৰ্গত লাগিবগে হ'ব ধুনীয়া লাগিছে আকৌ এবাৰ থেংক ইউ ছাৰ ঠিক আছে মই এবাৰ প্ৰশ্ন সুধিছো দেই হৰি উত্তৰ দিবি বোলো এনেকুৱা এটা প্ৰশ্নটো উত্তৰ দিব পাৰিবি ন আকৌ এতিয়া ভাবিছিলো পুতুককে কৈয়ে পেলালে হিচাপ নকলে কক ছাৰ মই উত্তৰ দিব পাৰিম নিচিনা লাগিছে ঠিক আছে তই এনেকুৱা এটা কামৰ কথা ক যিটো কাম আৰম্ভণিৰ পৰা এতিয়ালৈকে কৰি আছো হলেও আমনি লগা নাই বাপৰে আচলতে ছাৰ কামবিলাক এনেকুৱা হয় আগতে অৰ্থাৎ আৰম্ভণিতে কৰিবলৈ বহুত ভাল লাগে কিন্তু যেতিয়া পুৰণা হৈ আহি থাকে তেতিয়া সেই কামটো কৰিবলৈ অকণমান হ'লেও এলাহ লাগে কিন্তু আপুনি সুধিছে কি কাম আছে যিটো কাম আগৰ পৰা এতিয়ালৈকে কৰি থাকিলেও একো আমনিয়ে নেলাগে দে ধুনীয়াকে উত্তৰটো দি দে ঐ ছাৰ ফেচবুকে হোৱাটছএপে ইনষ্টাগ্ৰামে এইবিলাকত ষ্টেটাছ লগাবলৈ আমনি নেলাগে ৱাও তই দেখোন তপৰাই উত্তৰ দিলি ঐ ছাৰ এই প্ৰশ্নৰ উত্তৰটো এক্সপেৰিয়েন্সৰ ফালৰ পৰা দিছোঁ খুব ভাল কৈছ থেংক ইউ ছাৰ হ'ব তোৰ ফালৰ পৰা মোৰ ফালৰ পৰা ৱেলকাম অ'কে ছাৰ এটা প্ৰশ্ন চানি উত্তৰ দিবি আত্মবিশ্বাস মানে কি নিজৰ ওপৰত বিশ্বাস থকা আত্মবিশ্বাস অলপ যদি বহলাই আলোচনা কৰ তেতিয়া মই ভাল পাম আৰু Why not, sir? Sure. কাৰেণ্ট নাই বুলি জানিও মোবাইলটো চাৰ্জত লগাই ৰখাৰ নামে হৈছে আত্মবিশ্বাস বৰ লেতেৰা আত্মবিশ্বাসৰ ডেফিনেশ্যন দিলি তই কেতিয়াবা কৈ আত্মবিশ্বাসটো অলপ উলোটা হৈ যায় যেনে আমাৰ এইটো কি কম ছাৰ মই নিজে নেজানো বোলো কাৰেণ্টটো গুচি গ'লে আমি বাহিৰলৈ ওলাই চাওঁ আমাৰ ঘৰতে কেৱল কাৰেণ্ট গৈছে নে বেলেগৰ ঘৰতো গৈছে আত্মবিশ্বাসৰ বিপৰীত কাম মাই খা বাপেকে 3 নম্বৰটো মাহাক বোৱা ভাতৰ জোল লগত চিকেন থাকিলে বেছি ভাল হয় আৰু সুন্দৰকে ভাতখিনি পেটলে থালুপকে সোমাই যায়গে নাকি নকব ছাৰ নেমু 2 পিচমান পিয়াজ সৰুকে অলপ কাটি আদা লচুন অলপ সানি আলু পিটিকা অলপ লৈ দাইলৰ লগত ভাত খোৱা মজাই বেলেগ বুদ্ধা আমি চিকেনৰ কথা পাতি আছো তই আলু পিটিকা দাইলত পালিগে যায় কেতিয়াবা চলি যায় আৰু ইমানো নচলাবি গৈ একেবাৰে চন্দত পাবিগে চন্দত পালেগে ভাল হ'ব ছাৰ ফটো মাৰি আনিম সেলফি উঠি আহিম তাৰ পাছত পৃথিৱীলৈ আহি ফেচবুকত ফালি থাকিম বুপাই তই হয়তো জনাই নাই আমাৰ মানুহবিলাকৰ আত্মবিশ্বাস কেনেকুৱা তই তেনেকে ফটো উঠিলে তোক কোনেও বিশ্বাস নকৰে সকলোৱে তোক ফটোটো এডিট কৰিছ বুলি 420 কৰিব তেনেহ'লে বলক যাংগে ছাৰ ঠিক আছে